নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। বিগ আপডেট আহি গ'ল। এডাৰি 3.0 ফিক্স ডেট আহিলে। চ' কেতিয়াৰ পৰা আপোনালোকৰ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, তাৰ পৰা যিটো ফিক্স ডেট হয় এইটো তাৰিখৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব। সকলোখিনি কথা জনাই আছোঁ। 36,500 প্লাছ ভেকেঞ্চি আহিব পাৰে। চ' সকলোখিনি কথা জনাই আছোঁ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। চ' ফিক্স ডেটটো কি হ'ব সকলোখিনি কথা জনাই আছোঁ। চ' যদি ভিডিঅ'টো ভাল পাই ভিডিঅ' লাইক এটা কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' দেখিব পাইছে এডাৰি 3.0 26,000 প্লাছ 500 মানে 26 to 36,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' বহু বেছি ভেকেঞ্চি খালী হৈ আছে। তাৰ ওপৰত যিটো আপডেটটো মই আপোনালোকক ইয়াৰ যোৱাৰ ভিডিঅ'টো আপোনালোকক জনাই দিছিলোঁ। চ' এতিয়া এই যিখিনি ভেকেঞ্চি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি যিহেতু হয়, চ' ইয়াৰ যিটো ভেকেঞ্চি খালী হৈ আছে তাৰ ওপৰত যিটো ফিক্স ডেট হ'ব এপ্লাইসমূহৰ সেইখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। তাৰ আগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰিৰ ক্ষেত্ৰত প্ৰিপাৰেশ্যন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয়, কিয়নো আমাৰ টিমৰ তৰফৰ যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' সেই কোৰ্চটোত আপোনালোকৰ সুবিধা সকল লিমিটেড টাইমৰ কাৰণে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, আৰু যদি কোৰ্চটো বাই কৰিলৈ পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু যিটো কোৰ্চ হয় কোৰ্চটো আপোনালোকৰ সুবিধা হওক বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ যিটো জনালৈ, আৰু লগতে কেনেকৈ বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ যিটো এক্সাম পেটাৰ্ণ, নতুন যিটো এক্সাম পেটাৰ্ণ, যিটো নতুন চিলেবাছ তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, সোনকালে গৈ বাই কৰি লওক। আৰু ইয়াত আপোনালোকে অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এই কোৰ্চটো আপোনালোকে উপলব্ধ পাব। চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি ল'ব পাৰে। ইয়াত আপোনালোকে বিশেষকৈ 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ পাব, কমপ্লিট চিলেবাছ কভাৰ আছে, সকলোখিনি ছাবজেক্ট পাব, মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, PBSCৰ কুৱেশ্যন পেপাৰ পাব উইথ এনচাৰ শ্বীটৰ সৈতে। লগতে আপোনালোকে ডাউট ক্লিয়াৰিং যিটো ছাপৰ্ট আছে সেইটো আপোনালোকে উপলব্ধ পাব। সকলোখিনি আপোনালোকে দি থোৱা আছে, আৰু এক্সপাৰ্ট ফেকাল্টিৰ দ্বাৰা গোটেইখিনি কোৰ্চ প্ৰস্তুত কৰা হৈছে। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে হয়। চ' যাতে এই অপৰচুনিটি আপোনালোকে মিছ নকৰে, আৰু আপোনালোকে নিজকে এডিআৰি 3.0 ক্ষেত্ৰত চিলেকশ্যনসমূহ কৰাই ল'ব পাৰে যে। চ' এতিয়া মই আপোনালোক মেইন ভিডিঅ'লৈ মই আপোনালোক জনাইছিলোঁ যে এডিআৰি 3.0 যিটো ফিক্স ডেট এপ্লাই কোনটো তাৰিখৰ পৰা হ'ব সেইখিনি কথা আপোনালোকক জনাম বুলি কৈছিলোঁ। চ' সেইটো কথা জনাবলৈ গৈ আছোঁ। চ' বিশেষকৈ আপোনালোক জনাই দিব বিচাৰিছোঁ এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ কিমান কি কথা লাগিব সেইটো পোনপ্ৰথমে জনাই ল'ব বিচাৰিছোঁ। বিশেষকৈ ইয়াত গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব, আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে চিম্পুল 8 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 8 পাছ কৰিছে, 10 পাছ কৰিছে, 12 পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব, যিহেতু ইয়াত গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু চিলেকশ্যন প্ৰচেছৰ কথা যে ক'ব, চিলেকশ্যন প্ৰচেছ মেইন যিটো চিলেকশ্যন হৈছে ৰিটেন এক্সাম। চ' ৰিটেন এক্সাম বেচিছৰ ওপৰত আপোনালোকে চিলেকশ্যনসমূহ কৰা হয়। চ' ৰিটেন এক্সামটো আপোনালোকে গুৰুত্ব দিব লাগিব। চ' এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়িব লাগিব ৰিটেন এক্সামৰ কাৰণে, আৰু কমপ্লিট চিলেবাছ কভাৰ কৰি পঢ়িব লাগিব। তাৰ কাৰণে আমাৰ যিটো টিমৰ তৰফৰ পৰা কোৰ্চ প্ৰস্তুত কৰা হৈছে সেইটোৰ দ্বাৰা আপোনালোকে পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু সেই কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত মেছেজ কৰিলে হ'ল, 50% অফাৰটো চলি আছে। চ' এতিয়ালৈ মেইন কথাটো যিটো ফিক্স ডেটৰ কথা মই কৈছোঁ কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব পাৰে। চ' এডিআৰি 3.0 এপ্লাইসমূহ জুন মাহৰ শেষৰ ফালে নহ'লে জুলাই মাহত আপোনালোকে এডিআৰি 3.0 এপ্লাইসমূহ হোৱা দেখিবলৈ পাব। চ' তাৰ ক্ষেত্ৰত আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। যেতিয়াই আপোনালোকৰ এপ্লাই হ'ব তেতিয়াই সকলোকে আগত আমাৰ চেনেলতে পাব, কাৰণ পিছত আপোনালোকে ছাৰ্ভাৰৰ ইছ্যু সমস্যা আপোনালোকে দেখিবলৈ পাব পাৰে। চ' তাৰ ক্ষেত্ৰত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক এতিয়াই। আৰু লগতে তাৰ ক্ষেত্ৰত আপোনালোকে যদি ভাবিছে যে আপোনালোকক সকলোখিনি এটা জেগাতে সকলোখিনি পোৱা, সকলোখিনিৰ দ্বাৰা আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰা, বেলেগ কোনো কোৰ্চ বা বেলেগ কোনো বুক নপঢ়াকৈ, চ' তাৰ ক্ষেত্ৰত আপোনালোকৰ এটা ফাৰ্ষ্ট চইচ যিটো আছে আমাৰ যিটো কোৰ্চ হয় সেইটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব। তাত সকলোখিনি আছে। চ' বেলেগ কোনো কোৰ্চ বা বেলেগ কোনো বুকছ নপঢ়িলেও হৈ যাব যদি এইখিনি আপোনালোকে ভালদৰে পঢ়ে। আৰু 50% অফাৰ চলি আছে। চ' সোনকালে গৈ বাই কৰি লওক। আমাৰ হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনতে আছে আৰু ডেছক্ৰিপশ্যনটো পাই যাব।